নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ডিগ্ৰী আৰু ডিপ্ল'মা পেৰামেডিকেল কৰ্চৰ কাৰণে এডমিট কাৰ্ড মুকলি হৈ গ'ল। তো এই ভিডিঅ'টোত এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব সেইটো প্ৰচেছ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাম। আৰু কিছুমানৰ যেতিয়া পে'মেণ্ট কৰিছিলে পে'মেণ্ট প্ৰব্লেম হৈছিলে, এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হোৱা নাছিলে, সেইবিলাক প্ৰব্লেম চলি আছিলে। তো সেইবিলাক প্ৰব্লেম চল্ভ হ'ল নে নাই এইবিলাক সকলোবিলাক চাই ল'ম আমি। আৰু ইয়াতে AAU আগাছা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু SSUHSৰ পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম কিছুমানৰ এটা দিনতে পৰিছে। তো বাকী এই ভিডিঅ'টোত কেনেকৈ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব সেইটো দেখাই দিওঁ। তো আপোনালোকে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব। তো এডমিট কাৰ্ডখন অফিচিয়েল ৱেবছাইট SSUHS.in পৰা ডাউনলোড কৰিব পাৰিব আৰু আমাৰ ৱেবছাইট eduhomeplus.com পৰা ডাউনলোড কৰিব পাৰিব। তো ডেছক্ৰিপশ্যনত ডাউনলোড এডমিট কাৰ্ড লিংক বুলি দিয়া আছে, এইটো লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো তাত আপোনালোকে সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। তো ডিটেইলছবিলাক কেনেকৈ ডাউনলোড কৰিব কি সকলোবিলাক ডিটেইলছ দিয়া আছে। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰাৰ পিছত কেনেকৈ ডাউনলোড কৰিব সেইটো প্ৰচেছ দিয়া আছে। নেক্সট ইয়াতে এডমিট কাৰ্ড ডাউনলোড। তো ইয়াতে এডমিট কাৰ্ড বুলি এটা লিংক আছে। তো লগইন অপশ্যন বোলা এটা লগইন অপশ্যন আছে। তো লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট পেজলৈ ৰিডাইৰেক্ট হ'ব। তো লগইন অপশ্যনত ক্লিক কৰিলে এনেকৈ এইটো পেজলৈ ৰিডাইৰেক্ট হ'ব। আৰু আমি ডাইৰেক্ট অফিচিয়েল ৱেবছাইটৰ পৰা দেখাই দিম। তো অফিচিয়েল ৱেবছাইটত ক্লিক কৰিলেও আপোনালোকে এনেকৈ SSUHSৰ ৱেবছাইটলৈ লৈ যাব। তো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ডাইৰেক্টলি ইয়াতে এণ্ট্ৰেন্স এক্সামিনেশ্যন বুলি দেখা পাইছে। তো এণ্ট্ৰেন্স এক্সামত ক্লিক কৰিব লাগিব। তো আমাৰ ৱেবছাইটৰ পৰা আপোনালোকে ডাইৰেক্টলি এইটো লিংকলৈকে আহিব পাৰিব। তাত ইয়াতে আপোনালোকে থাৰ্ড অপশ্যনত দেখিবলৈ পাইছে মেডিকেল টেকন'লজি পেৰামেডিকেল ডিগ্ৰী ডিপ্ল'মা। ইয়াতে এপ্লিকেশ্যন ফৰ্ম লগইন ফৰ্ম ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এইটো পেজত আহিব, তাৰপিছত লগইন অপশ্যনত ক্লিক কৰিব লাগিব। তো আমাৰ যিটো ৱেবছাইট আছে, আমাৰ ৱেবছাইটত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্টলি এইটো পেজলৈ ৰিডাইৰেক্ট হৈ যাব। তো ইমানখিনি ষ্টেপ কৰাৰ প্ৰয়োজনে নাই। তো ইয়াতে আপোনালোকে এপ্লিকেশ্যন নং আৰু পাছৱাৰ্ড দি লগইন কৰি ল'ব। কিবা কাৰণত এপ্লিকেশ্যন নংটো পাহৰিলে ফৰগট পাছৱাৰ্ড ক্লিক কৰিব। আৰু যদি ফৰগট পাছৱাৰ্ড বা আপোনালোকে সকলোবিলাক প্ৰচেছ পাৰ কৰাৰ পিছতো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড নহয়, পে'মেণ্ট কৰাৰ পিছতো তেনেহ'লে আপোনালোকৰ এটাই উপায় আছে। তো আপোনালোকে হেল্পলাইন নম্বৰত কল কৰিলে ইমান এটা ৰেছপঞ্চ নিদিয়ে তেওঁলোকে। 5-10 বাৰতকৈ বেছি কল কৰিলে ৰেছপঞ্চ দিয়ে। তো তাতকৈ ভাল আপোনালোকে পে'মেণ্ট কৰাৰ পিছতো ছাকচেছফুল বা এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰিলে পে'মেণ্ট ৰিচিপ্টখন লৈ কিনে আপোনালোকে SSUHSৰ অফিচ যাব, যিটো গুৱাহাটীত অৱস্থিত। তো ইয়াতে আপোনাৰ দেখিবলৈ পাইছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তো এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইন টু BSc মেডিকেল টেকন'লজি এণ্ড ডিগ্ৰী ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চ ইন বোথ গভাৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট অফ আছাম। মানে অসমৰ প্ৰাইভেটত ল'ব খুজিলে আপোনালোকে এইটো এণ্ট্ৰেন্স এক্সাম দিব লাগিব, চৰকাৰীকৈ ল'ব খুজিলে এইটো এক্সামে দিব লাগিব। তো আপোনালোক এটা ইয়াতে বস্তু দেখাই দি আছোঁ। তো ইয়াতেতো আপোনালোকৰ ডিটেইলছবিলাক আহি যাব। তো এইখিনি ডিটেইলছ হাইড কৰি দিয়া আছে বাৰু। ইয়াতে হোম নেক্সট এডমিট কাৰ্ড। তো নিউ অপশ্যন এটা এডমিট কাৰ্ড আছে, তাত ক্লিক কৰিলে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। নেক্সট ইয়াতে আৰু এবাৰ বস্তু দেখাইছে অনলাইন পে'মেণ্ট বুলি, এইটো অপশ্যন এতিয়াও দেখাই আছে। তো এই এডমিট কাৰ্ডখন এই যিটো এপ্লিকেশ্যন আছে, তো এই এপ্লিকেশ্যন ফৰ্মখনৰ পে'মেণ্টটো কৰাৰ এসপ্তাহ পাছতে ছাকচেছফুল দেখাইছিলে আৰু এতিয়াও অনলাইন পে'মেণ্ট দেখাই আছে। তো অনলাইন পে'মেণ্ট দেখাই থাকিলেও ইয়াতে এডমিট কাৰ্ডখন আছে। তো এডমিট কাৰ্ড অপশ্যনত ক্লিক কৰিব লাগিব। তো এনেকৈ এডমিট কাৰ্ডখন আহি গ'ল। তো ইয়াতে আপোনালোকে এডমিট কাৰ্ডখন দি আছে। এডমিট কাৰ্ড ইয়াতে ডিগ্ৰী ডিপ্ল'মা, তাৰপিছত ইয়াতে ৰোল নং দিয়া আছে, তাৰপিছত এপ্লিকেশ্যন নং দিয়া আছে, কৰ্চ। তো বহুত আহি গৈছে, দেখোন আপোনালোকে দেখিবলৈ পাইছে ডিগ্ৰী ডিপ্ল'মা দুটাই আহিছে। এতিয়া নাম আছে, এইবিলাক সকলোবিলাক চেক কৰি ল'ব। নাম এইবিলাক আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ভুল কৰিলে এইটো আপোনালোকৰে ভুল হৈ যাব। তো নেক্সট ডেট অফ বাৰ্থ, তাৰপিছত এক্সামিনেশ্যন চেণ্টাৰ। তো এইটো এক্সামিনেশ্যন চেণ্টাৰ পৰিছে নলবাৰী মেডিকেল কলেজ, তো দক্ষিণ গাঁও। তো কাৰোবাৰ যদি নলবাৰী মেডিকেল কলেজ পৰিছে তেনেহ'লে জনাব, কাৰ ক'ত পৰিছে জনাব, আৰু নলবাৰী মেডিকেল কলেজ পৰিলে সেইটো জনাই দিব। তো এক্সামিনেশ্যনটো দিয়া আছে 6 জুলাই তাৰিখে, আৰু এক্সামিনেশ্যন টাইম 11টা বজাৰ পৰা 1টা বজালৈকে। তো এতিয়া কথাটো হ'ল 6 জুলাই তাৰিখে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET UG যিটো কৰ্চ আছে তাৰ কাৰণে এণ্ট্ৰেন্স এক্সামো আছে। তো বহুতৰে একেটা ডেটতে পৰিছে। তো ছেম চিটুৱেশ্যন হৈছিলে 2022 যিটো BSc নাৰ্ছিং ডি ফাৰ্ম আছে। তো এটাই এণ্ট্ৰেন্স এক্সাম আছিলে BSc নাৰ্ছিং ডি ফাৰ্ম, আৰু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত ছেম এক্সাম পৰিছিলে। তো তাৰিখটো হৈছিলে 14 আগষ্ট 2022। তো BSc নাৰ্ছিঙৰ এক্সামটো 14 আগষ্ট 2022 ছেম পৰিছিলে, কিন্তু তেওঁলোকে চেঞ্জ কৰি নিদিলে। তো বাকী নেক্সট এটা ভিডিঅ'ত কিবা যদি চলুশ্যন ওলায় আমি জনাই দিম, বা কি কৰিব পৰা যায় সেইটো আপোনালোকক জনাম বাৰু। বাকী ইয়াতে ইনষ্ট্ৰাকশ্যনবিলাক দিয়াই আছে। তো ইনষ্ট্ৰাকশ্যনবিলাক আমি এক্সামত 2-3 দিনমান আগতে ভালকৈ আপোনালোকক ডিটেইলছ সহকাৰে ইনষ্ট্ৰাকশ্যন OMR ফিল এইবিলাক জনাই দিম। তো বাকী এইখিনিয়ে আছিল। তো যদি আপোনালোকে পেৰামেডিকেল কৰ্চৰ কাৰণে ই-বুক ল'ব বিচাৰে তেনেহ'লে ই-বুকখিনি ল'ব পাৰে। তো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ই-বুক আৰু মক টেষ্ট চিৰিজৰ, তো আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা লৈ ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। নেক্সট আৰু এটা ভিডিঅ'ত কিবা আমি ডিটেইলছ লৈ আহিম।
তো পেৰামেডিকেল কৰ্চৰ চিলেবাছ এই সকলোবিলাকৰ ডিটেইলছ বা চিট কেপাচিটি ডিটেইলছবিলাক আনি থাকিম। তো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।